নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজত উপস্থিত হলোহি। তো আজি আপোনালোকক দেখুৱাই আছোঁ পটলৰ শিপা। বহুতে অৰ্ডাৰ কৰি থাকে। আজি মই পুনৰাই নতুনকৈ ডেলিভাৰী দিবলৈ গৈ আছোঁ। এই চাওক, মই পেকেজ কৰি আছোঁ, পূৰা কাৰ্টুনত ভৰাইছোঁ। এই চাওক, এইবিলাক চব মাইকী শিপা আৰু ইফালে যিবিলাক চাই আছে এইবিলাক মতা শিপা। এই মতা শিপাখিনি পোৱাই নাযায়। মই আজি ৰাতিপুৱা কিনি আনি ঘৰত ৰাখিলোঁ। তো ইয়াত বহুতে তাৰমানে মাইকী শিপা খেতিত লগায়, কিন্তু মতা শিপাৰ কাৰণে কিন্তু খেতি ভাল নহয়, উঠং মানে খেতিত পটল নধৰে। এইটো হ'ল হাইব্ৰিড জাতৰ পটলৰ শিপা। যদি আপোনালোকৰ কাৰোবাৰ লাগে তেনেহ'লে মোক যোগাযোগ কৰিব। চেনেলত নাম্বাৰ দিয়া আছে, আপোনালোকে ফোন মাৰিব। যিমান পাৰে আপোনালোকে মোক কণ্টেক্ট কৰক। এতিয়া কিন্তু সোণালী সুযোগ গৈ আছে। এতিয়া যদি আপোনালোকে লগাব নোৱাৰে, কিন্তু আপোনালোকে পিছুৱাই গ'লে আপোনালোকৰ খেতিত পটল ধৰোঁতে কিন্তু পিছুৱাই যাব। এতিয়া কিন্তু একেবাৰে সোণালী সুযোগ। জানুৱাৰী ফেব্ৰুৱাৰী এই দুটা মাহ পিছত যদি আপোনালোকে লগায় তেনেহ'লে কিন্তু আৰু পটলৰ আশা নকৰাই ভাল। তো কথা হ'ল জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহ নতুন বছৰ পৰিছে। আপোনালোক চবকে মই হেপ্পী নিউ ইয়াৰ জনাইছোঁ। তো আপোনালোকে নতুন খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো নতুন খেতিৰ নতুন চব্জি আপোনালোকেও বিক্ৰী কৰিব। আজিকালি কথা হ'ল মানুহে লোকেল খেতিৰ ওপৰত গুৰুত্ব বেছি দিয়া আছে, কিন্তু মই এটা কথাই বুজি নাপাওঁ যে মানুহে এই লোকেল কৰি কি বুজি নাপায়। আমাৰ অসমীয়া মানুহ কিন্তু আজিকালি চতুৰ হৈ গৈছে। লোকেলৰ ওপৰত গুৰুত্ব নিদিয়া হ'ব লাগিব। বহুতে কিন্তু গুৰুত্ব নিদিয়া হৈছে। তাৰমানে কথা হ'ল কি, আমি পটলৰ খেতি যে কৰিম, ধৰক 1 বিঘা মাটি খেতি কৰিব আপোনালোকে, লোকেল পটল লগাব। লোকেল পটলত ধৰক খেতিত বেছি নধৰিব, সিমান প্ৰডাকশ্যন নহ'ব। আৰু এনেকুৱা ধৰণৰ যেতিয়া হাইব্ৰিড পটলৰ শিপা লৈ আপোনালোকে খেতিত লগাব, 1 বিঘা মাটিৰ পৰা যদি আপোনালোকে হাইব্ৰিড উঠায় 7 কুইণ্টেল, আপোনালোকে লোকেল উঠালে মিনিমাম 1 পৰা 1.5 কুইণ্টেল উঠিব। তেনেহ'লে লাভ কোনটোত বেছি হ'লে আপোনালোকে নিশ্চয় গম পালে বা আপোনালোকে নিশ্চয় অৱগত। তো এই হাইব্ৰিড পটল যিটো আছে, এইটো কিন্তু আমি 1 বিঘা মাটি খেতি কৰি কিন্তু চব পটল যে ঘৰৰ মানুহখিনিয়ে যে ভগাই খাম সেইটো কথা নহয়। তো আমি বজাৰত বিক্ৰী কৰিবৰ কাৰণে চবেই কিন্তু এইবিলাক পটলৰ শিপা আমি লগাওঁ, যাতে আমি কি কৰিব পাৰোঁ, খেতিৰ পৰা বেছি চব্জি উৎপাদন কৰি বজাৰলৈ বিক্ৰী কৰিব পাৰোঁ, টকা উপাৰ্জন কৰিব পাৰোঁ। 1 বিঘা মাটিৰ পৰা মিনিমাম 2 লাখৰ পৰা 3 লাখ টকা এটা ইনকাম কৰিব পাৰিলেহে আমাৰ এটা খেতি কৰাৰ ওপৰত গুৰুত্ব বাঢ়িব। তো কথা হ'ল, লোকেল যেতিয়া আপোনালোকে খেতি কৰিব বা আমি কৰিম, তেতিয়া কিন্তু যেতিয়া 7 কুইণ্টেলৰ বিপৰীতে 1.5 কুইণ্টেল উঠিব, তেতিয়া কিন্তু টকা উপাৰ্জন কৰাৰ ভাল এটা ৰাস্তা আমি বিচাৰি নাপাম। তেতিয়া মনটো বেয়া হৈ যাব, আমি খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী নহ'ম। তাৰ কাৰণে আপোনালোকক মই এইটোৱে কৈছোঁ যে নতুন বছৰত আপোনালোকে নতুন পটলৰ খেতি কৰক, আপোনালোকে ছাকচেছ হওক তাৰে কামনা কৰোঁ। তো ইফালে মাইকী আপোনালোকে চাই আছে, মাইকী শিপাৰ ধৰণটো কিন্তু অলপমান বেয়া হেৰি হৈ আছে, যেন লেতেৰা হৈ থকা দেখা পোৱা আছে। কিন্তু চাওক, গছখিনি একদম পূৰা ধুনীয়াকৈ মুকুট মিলিছে। লেতেৰা দেখাত কিন্তু বেয়া লাগি আছে, কিন্তু মতাখিনি একদম পূৰা চিকচিকীয়া লাগি আছে। কিন্তু খেতিত কিন্তু চব মতা লগালে আমি কেনেকৈ পটল উপাৰ্জন কৰিব পাৰিম বা উৎপাদন কৰিব পাৰিম। তো ইফালে আৰু পটলৰ গছ মই ৰুই থৈছোঁ, মতা শিপা। যদি আপোনালোকৰ লাগে মোক যোগাযোগ কৰিব। মই আপোনালোকক চব দেখুৱাই দিছোঁ, ইফালে দেখুৱাই আনিছোঁ আপোনালোকক। তো বন্ধুসকল, ইয়াত যে দেখা পাই আছে, মই কিন্তু ইয়াত চবখিনি পটলৰ শিপা আনি মাটিৰ তলত সোমাই থৈছোঁ বা বিধান বনাইছোঁ। তো এই বিধানখিনি যদি আপোনালোকে মোৰ পৰা ক্ৰয় কৰে, তো ক্ৰয় কৰাৰ পিছত যদি আপোনালোকে খেতিত লগাব, ইয়াত মিনিমাম ধৰক 10,000ৰ ওপৰত মোৰ তাত শিপা আছে। 10,000ৰ ওপৰত শিপা মই ঘৰতে ৰাখি দিছোঁ। তাৰ কাৰণে এটাই কথা হ'ল, মানে এতিয়া সোণালী সুযোগ, বহুতে মোক ডেলিভাৰী দি থাকিব, মই পঠিয়াম। তো বহুতে অৰ্ডাৰ দি থাকে, মই ডেলিভাৰী দিয়ে থাকোঁ, মই পঠিয়াই থাকোঁ। আপোনালোকৰ যদি লাগে মোক যোগাযোগ কৰিব, আপোনালোকক মই যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াম। তো আজিৰ ডেলিভাৰী 2025 চনৰ আজি যেন জানুৱাৰীৰ ফাৰ্ষ্ট ডেলিভাৰী মোৰ। তো আজি জানুৱাৰী 2 তাৰিখ, নতুন বৰ্ষৰ শুভেচ্ছা জনাই কিনে মই ডেলিভাৰী দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ জনাব, যাতে 2025 বৰ্ষত মোৰ এনেকুৱা ধৰণৰ ডেলিভাৰী মিনিমাম 100ৰ ওপৰত হয়। আপোনালোকেও যাতে 100ৰ ওপৰত মানুহে, আমাৰ অসমীয়া মানুহখিনি যাতে খেতিৰ ওপৰত গুৰুত্ব দিয়ে। তো আজি যোৰহাটলৈ যাব, নিশ্চয় আপোনালোকে অৱগত। মই সিদিনাও ভিডিঅ'ৰ মাজতো কৈছিলোঁ। আজি যিজন মানুহৰ তাত মই ডেলিভাৰী দিম, নামটো কৈ আছোঁ, বীৰেন গগৈ, যোৰহাট। মই বাছ ষ্টেণ্ডত কথা পাতি আহিছোঁ। এতিয়া আপোনালোকক যিজনে বিচাৰিব তাক সময়মতে মই শিপাখিনি যোগান ধৰিবৰ কাৰণে টিকেট কাউণ্টাৰত মই যোগাযোগ কৰি আহিছোঁ।
তো বাইদেৱে মোক কৈছে আনিব পঠিয়াই দিম মাজে মানে মই তাত গৈ পঠিয়াই থাকোঁ তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে আৰু আপোনালোকে এতিয়াও যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই দেৰি নকৰিব আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে মই যিমান ভিডিঅ' পঠিয়াম আপোনালোকে ন'টিফিকেশ্যন পায় তো কি কৰা যাক বন্ধুসকল মই পেক কৰি পঠিয়াওঁ নেকি আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ যদি লাগে কমেণ্ট কৰিব ফোন নাম্বাৰ দিয়া আছে ফোন মাৰিব যিমান পাৰোঁ আপোনালোকক মই সহযোগিতা আগবঢ়াম ধন্যবাদ